নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনাৰ বাবে নতুনকৈ এটা চাকৰি আপডেট হৈছে। চাকৰিটো ওলাইছে আপোনাৰ অসম চৰকাৰ লোকসেৱা আয়োগৰ ফালৰ পৰা। তো বন্ধুবান্ধৱীসকল, আপোনাৰ টোটেল পোষ্টৰ সংখ্যা ওলাইছে 14টা পোষ্ট। ইয়াতে আপোনালোকৰ পোষ্ট হ'ব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে। তো বন্ধুবান্ধৱীসকল, আপোনালোকৰ মাজত এই পোষ্টত যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু জবটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে। তো প্ৰথমতে দিছে আপোনালোক ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেটটো যিটো নেকি 9 জানুৱাৰী 2025 দিয়া হৈছে। আৰু বন্ধুবান্ধৱীসকল, আপোনালোকৰ যিটো 14টা পোষ্ট আছিলে তাত এইটো আপোনাৰ কেটেগৰী ৱাইজ ভেকেঞ্চিবোৰ ভাগ কৰা হৈছে। যিটো নেকি আপোনালোকৰ ইউআৰ কেণ্ডিডেটৰ কাৰণে 8টা পোষ্ট, অবিচি এমঅবিচিৰ কাৰণে 4টা পোষ্ট, এছচি আৰু এছটিপিৰ কাৰণে পোষ্ট নাই, আৰু এছটিএইচৰ কাৰণে আছে 2টা পোষ্ট। আৰু আপোনালোকৰ ইয়াতে দিয়া হৈছে চেলেৰী আপোনালোকৰ ষ্টাৰ্টিং চেলেৰী 14,000 পৰা ষ্টাৰ্টিং হ'ব আৰু শেষলৈকে আপোনালোকৰ 70,000 লৈকে ইয়াতে দিয়া হ'ব। আৰু আপোনালোকৰ গ্ৰেড পেটো দিয়া হ'ব 8,700 টকাকৈ। আৰু বন্ধুবান্ধৱীসকল, আপোনালোকৰ ইয়াত দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, যিটো নেকি আপোনালোকৰ ইয়াত দিয়া হৈছে প্ৰথম এজ লিমিট আপোনালোকে 21 বছৰৰ পৰা 40 বছৰলৈকে ইয়াত এপ্লাই কৰিব পাৰিব। এক্সিলেশ্যনো পাই যাব আপোনালোকে। এছচি আৰু এছটিৰ কাৰণে 5 বছৰ এক্সিলেশ্যন পাব, অবিচি এমঅবিচিৰ কাৰণে 3 বছৰ এক্সিলেশ্যন পাব, পিডব্লিউবিডি কেণ্ডিডেটসকলে 10 বছৰলৈকে এক্সিলেশ্যন পাব। আৰু বন্ধুবান্ধৱীসকল, আপোনালোকে ইয়াত দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। মানে আপোনালোকে এতিয়া আৰ্টছ চায়েন্স কমাৰ্চ যিকোনো এটা ছাবজেক্টৰ পৰা যদি পাছ কৰিছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপাছত আপোনালোকে এতিয়া বিচাৰিছে 6 মান্থৰ এটা কম্পিউটাৰ ডিপ্ল'মা যদি আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব। তাৰপাছত আপোনালোকে ইয়াতে দিয়া আছে কিছুমান এপ্লিকেশ্যন ফিজ, যিটো নেকি আপোনাৰ জেনেৰেল কেণ্ডিডেটে 47.20 ৰুপিজ, মানে সকলোৱে ইয়াতে 47.20 ৰুপিজকৈ ইয়াতে পে'মেণ্ট কৰিব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্মখন পূৰালে মানে। আৰু লাষ্টত দিছে আপোনালোকে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেটছ, যিটো নেকি আপোনালোকৰ ষ্টাৰ্টিং ডেট সেইটো আপোনালোকৰ 20 ডিচেম্বৰ 2024 পৰা ষ্টাৰ্টিং হয়। আৰু আপোনালোকৰ দিছে ইয়াতে লাষ্ট ডেটটো যিটো নেকি 9 জানুৱাৰী 2025 আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্টত দিছে আপোনালোকৰ ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংক, যিটো নেকি অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ক্লিক কৰি পিনি আপোনালোকে ৰেজিষ্টাৰ কৰি পিনি এপ্লাই কৰিব পাৰিব। আৰু পাছত দিছে এডভাৰটাইজমেণ্ট ডিটেইলছ চাওঁ বুলি ক'লে ক্লিক কৰি পিনি আপোনালোকে চেক কৰিব পাৰিব। লাষ্টত দিছে অফিচিয়েল ৱেবছাইট গৈ পিনি কমপ্লিট ইনফৰ্মেশ্যনখিনি চেক কৰিব পাৰিব। বন্ধুবান্ধৱীসকল, আজিৰ ডেটত ইমানেই চালে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব। আৰু বন্ধুবান্ধৱীসকল, এপ্লাই কৰাৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব, আপোনালোকে গৈ পিনি চেক আউট কৰক। আৰু বন্ধুবান্ধৱীসকল, যিসকল মোৰ চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে। তো বন্ধুবান্ধৱীসকল, আজিলৈ জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।